এইবাৰ সৰুপৰ্দাত বিদ্ৰোহী নম্বৰ 2 এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় সিনেমা নহয় বিজেপিৰ বাস্তৱ সৰুপৰ্দাত মানে টিভিৰ বুমত এতিয়া বাইট বিজেপিৰ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ নগৰ প্ৰাক্তন সাংসদ ৰাজেন গুহাৰ পিছত বিজেপিত আকৌ এবাৰ হাই ভল্টেজ বিদ্ৰোহ নম্বৰ 1ৰ পিছত এইবাৰ নম্বৰ 2 নম্বৰ 1 যদি ৰাজেন গুহাই নম্বৰ 2 অশোক শৰ্মা ৰাজেন গুহাইৰ পিছত অশোক শৰ্মা দ্বিতীয় পৰ্যায়ত ৰাজেন গুহাই তৃতীয় পৰ্যায়ত অশোক শৰ্মাই কৈছে দলং অভাৰব্ৰিজ নিৰ্মাণেই উন্নয়ন নহয় ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি 1000 কোটি টকা অহা মাহত 1500 কোটি টকা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একতা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব নলবাৰীত ভোটদান কৰিবলৈ আহি অশোক শৰ্মাই এই মন্তব্য কৰাৰ পিছতেই অশোক শৰ্মাৰ এনে মন্তব্যক লৈ বিজেপিৰ বাহিৰে ভিতৰে আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰণ সাংসদ দিলীপ শইকীয়াৰ দলৰ প্ৰাৰ্থী ঘূৰুৱাবলৈ অশোক শৰ্মাই লৈছিল 2 লাখ টকা অশোক শৰ্মাৰ মতিভ্ৰম হৈছে অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে যিজন ব্যক্তিয়ে ডাবল ষ্টেণ্ডাৰ্ড দুমুখীয়া চৰিত্ৰ প্ৰদৰ্শন কৰিছে মোৰ হাতত প্ৰমাণ আছে অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে 3 কোটি 30 লাখ মানুহৰ সপোন যে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন বিজেপি প্ৰতিষ্ঠা কৰিব লাগে সেই সময়ত অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে মুখ খুলিছে জয়ন্ত মল্ল বৰুৱায়ো মুখ খুলিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ভোটৰ দিনা মোদীৰ বিৰুদ্ধাচৰণ সহ্য নকৰে দলে অশোক শৰ্মাৰ এনে মন্তব্যৰ বিৰুদ্ধে দলে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লোৱাৰ ইংগিত দিলে মন্ত্ৰী জয়ন্ত মল্লই একেই ইংগিত চন্দ্ৰমোহন পাটোৱাৰীৰো দলত যিকোনো মানুহ মোদী ডাঙৰীয়াক বিৰোধিতা কৰা মানুহ দলত থাকিব নোৱাৰে দলত কঠোৰ ব্যৱস্থা লোৱা দল ইমান বেছি কঠোৰ হ'ব যিটো তেওঁলোকে ভাবিবই পৰা নাই তেতিয়া দলে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব অনুশাসনমূলক ব্যৱস্থা ল'ব দলে এই বক্তব্যই আমাৰ দলটোত মানে কোনো ক্ষতি নকৰে বিজেপিত নতুন পুৰণিৰ সংঘাত কোনো নতুন কথা নহয় মাজে মাজে এই বিষয়টোৱে চৰ্চা লাভ কৰিয়েই থাকে কিন্তু নিৰ্বাচনৰ দিনটোতেই অশোক শৰ্মাৰ এনে মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে অৱশ্যে প্ৰতিক্ৰিয়া নিদিলে লক্ষণীয় কথা এয়াই যে বৰপেটা লোকসভা সমষ্টি অগপক এৰি দিয়াৰ সময়তেই ক্ষুণ্ণ হৈছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আনকি বৰপেটা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰো আছিল অশোক শৰ্মা কাজেই তৃতীয় পৰ্যায়ৰ ভোটৰ দিনা বৰপেটাত ভোটগ্ৰহণ চলি থকাৰ সময়তেই অশোক শৰ্মাৰ এনে বিস্ফোৰক অভিযোগ ব্যুৰো ৰিপৰ্ট DY 365